নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি দশমমান শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল দিছে, অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে, ৰিজাল্ট ঘোষণা কৰিছে। এতিয়া ৰিজাল্ট ঘোষণা কৰাৰ পাছত সংবাদ মাধ্যমত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ফলাফল ভাল কৰিছে তেওঁলোকৰ বিভিন্ন ভিজুৱেল প্ৰচাৰ আছে। কোনোবাই ষ্টেণ্ড কৰিছে, কোনোবাই ভাল ফলাফল দিছে, সেইখিনি সংবাদ মাধ্যমত চৰ্চা হৈছে। এটা চৰ্চা নোহোৱা বিষয় এটা লাগে। প্ৰথমতে আমি দেখাই ল'ব বিচাৰিছোঁ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰুৰ সামাজিক মাধ্যমৰ এটা বিশেষ পোষ্টটো আপুনি ভালকৈ পঢ়ি চাওক। এই পোষ্টটোত কোৱা অনুসৰি ইয়াৰ সাৰাংশটো হ'ল যে যিসকল চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী আছে, যাক আমি আদিবাসী ছাত্ৰ ছাত্ৰী বুলি কওঁ, আৰু যিসকল অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰী আছে, অৰ্থাৎ SC চিডিউল কাষ্ট বুলি যাক কোৱা হয়, সেই ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফল বেয়া হৈছে। অন্যান্য ছাত্ৰ ছাত্ৰীতকৈ বা সামগ্ৰিকভাৱে অসমৰ যি ফলাফল তাৰ তুলনাত এই ছাত্ৰ ছাত্ৰীখিনিৰ পৰীক্ষাৰ ফলাফল ভাল হোৱা নাই। সেই কথাটো অসমৰ শিক্ষামন্ত্ৰীজনে নিজেই ৰাজহুৱা কৰিছে। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটোৱে হ'ল যে ৰণোজ পেগু ডাঙৰীয়া বা মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া, আপুনি এই কথাটো ক'বলৈ নিজে লাজ পোৱা নাই নেকি? আমি প্ৰশ্ন কৰিছোঁ যে আমি তেওঁক প্ৰশ্ন কৰিছোঁ যে তেওঁ লাজ লগা নাই নেকি? যে আপোনালোকৰ সকলোৰে মনত আছে যে মেট্ৰিক পৰীক্ষাৰ সময়ত বা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়ত অসম চৰকাৰে কি কৰিছিল? অসম চৰকাৰে কৰিছিল ঝুমুৰৰ বিশ্ব ৰেকৰ্ড। ঝুমুৰৰ বিশ্ব ৰেকৰ্ডৰ নামত গুৱাহাটীত কোটি টকীয়া অনুষ্ঠান পতা হৈছিল, আৰু পৰীক্ষাৰ মাজতো ছাত্ৰ ছাত্ৰীক ব্যৱহাৰ কৰি ঝুমুৰৰ বিশ্ব ৰেকৰ্ড কৰা হৈছিল। আৰু তাত এনেকুৱা দৃশ্যাংশও পোহৰলৈ আহিছিল বা এনেকুৱা ঘটনাও পোহৰলৈ আহিছিল য'ত যোৰহাটৰ দুগৰাকী ছাত্ৰীয়ে পৰীক্ষা নিদিলে এইকাৰণে যে তেওঁলোকে ঝুমুৰৰ বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰিল। পিতৃয়ে পৰীক্ষা দিবলৈ বাধা দিলে। পিতৃয়ে ক'লে যে ঝুমুৰৰ বিশ্ব ৰেকৰ্ড কৰিলে হ'ব, পৰীক্ষাটো পিছত দিলেও হ'ব। অৰ্থাৎ সেই ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰক লৈ হেতালি খেলিলে কোনে? স্বয়ং চৰকাৰে। যদিও পিতৃয়ে কৈছে সেই কথাটো, কিন্তু কথাটো হ'ল ঝুমুৰৰ বিশ্ব ৰেকৰ্ডটো এনে কি দৰকাৰী বস্তু আছিলে বা এনে কি অত্যাৱশ্যকীয় প্ৰয়োজন আছিল যিটো পৰীক্ষাৰ মাজত পাতিব লগা হ'ল। আৰু পৰীক্ষাৰ মাজত পতাই নহয়, সেই ঝুমুৰৰ বিশ্ব ৰেকৰ্ডটো অনুষ্ঠিত কৰিবলৈ যিটো প্ৰস্তুতি পৰ্ব চলিছিল, আপোনালোকে সকলোৱে দেখিছিলে যে বিভিন্ন জিলাত তাৰ স্থানীয় বিধায়ক, তাৰ স্থানীয় মন্ত্ৰীয়ে আখৰা চলাইছিল। বিভিন্ন সময়ত বিভিন্ন ষ্টেডিয়ামত আখৰা চলিছিল। তাৰপিছত আকৌ ফাইনেল আখৰাও হ'ল। সেই যে আখৰাবিলাক কৰাই আছিলে, তাৰ ফলত ক্ষতিটো কাৰ হৈছিল? সেই ছাত্ৰ ছাত্ৰীৰে ক্ষতি হৈছিল। যে প্ৰথম কৰিলে যে ছাত্ৰ ছাত্ৰীখিনিক বাছনি কৰিবলৈ মাতিলে, তাৰপিছত বাছনি কৰিল, তাৰপিছত তেওঁলোকক আখৰা কৰিল। এই যে দীঘলীয়া সময়টো যে খৰচ কৰিল, তেওঁলোকে যে নাচিবলৈ তেওঁলোকক যে লগাই দিলে, তাৰ ফলত ক্ষতি কাৰ হৈছিল? সেই চাহ জনগোষ্ঠী বা আদিবাসী ছাত্ৰীখিনি। যে পৰীক্ষাৰ আগলৈকে তেওঁলোকক আখৰাত ব্যস্ত কৰা হ'ল, সময়খিনি খাই দিয়া হ'ল, শ্ৰেণীকোঠা বন্ধ কৰি দিয়া হ'ল। শ্ৰেণীকোঠা বন্ধ বুলিয়ে ক'ব লাগিব, কাৰণ সেইখিনি ছাত্ৰ ছাত্ৰী আখৰাত ব্যস্ত। ক্লাছ কেতিয়া কৰিব, পঢ়িব কেতিয়া? গতিকে সেই সাধাৰণ কথাটো আচলতে চিন্তা কৰা নহ'ল। আৰু তাৰপিছত আজি পৰীক্ষাৰ ফলাফল দিয়াৰ পাছত ৰিজাল্ট বেয়া বুলি বা ফলাফল বেয়া বুলি এতিয়া শিক্ষামন্ত্ৰীয়ে ক'বলৈ কিয় লাজ লগা? যে তেওঁলোকৰ এইটো কাণ্ড যে পৰীক্ষাৰ আগত ঝুমুৰৰ বিশ্ব ৰেকৰ্ড কৰিছে, প্ৰথম কথা। দ্বিতীয় হ'ল যে যিটো শিক্ষাখণ্ড অসমত, সেইটোক ধাৰাবাহিকভাৱে ধ্বংস কৰিছে কোনে? যে পৰীক্ষাৰ ফলাফলটো চাওক, যে অসমত যিটো পৰীক্ষাৰ ফলাফল সেইটো ভালকৈ মন কৰক। ঠিক আছে, বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল কৰিছে, কিন্তু উত্তীৰ্ণ কিমান হ'ল? উত্তীৰ্ণ 70% চুব পৰা নাই, 63 নে 64%হে উত্তীৰ্ণ হৈছে। অৰ্থাৎ বাকীখিনি ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বেয়া হ'ল। তাত আকৌ এইটোও আছে যে সেই 63% উত্তীৰ্ণৰ ভিতৰত 3rd ডিভিজনো আছে। সেই ছাত্ৰ ছাত্ৰীখিনি আৰু ফেইল কৰা যিখিনি ছাত্ৰ ছাত্ৰী বা পৰীক্ষাত অনুতীৰ্ণ যিখিনি ছাত্ৰ ছাত্ৰী, সেইখিনি ভৱিষ্যত কি হ'ব? ৰিজাল্টটো বেয়া তেওঁ কৈ দিলে, এতিয়া সেইখিনি ভৱিষ্যতক লৈ কি কৰিব? প্ৰায় 2 লাখমান ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল বেয়া হৈছে বা 3rd ডিভিজন পাইছে। এতিয়া সেই ছাত্ৰ ছাত্ৰীখিনিৰ ভৱিষ্যত কি হ'ব? কাৰণ আপোনালোকে আগতেও দেখিছিলে, এতিয়াও দেখিছে যে মহাবিদ্যালয়সমূহত যিটো আসন, সেই আসনৰ সংখ্যা সীমিত। 3rd ডিভিজনখিনিৰ কাৰণে অসুবিধা হয়। আৰু দ্বিতীয় কথা হ'ল অনুতীৰ্ণ যিখিনি ছাত্ৰ ছাত্ৰী, এইখিনিয়ে ভৱিষ্যতে কি কৰিব? কাৰণ আজিকালি 3rd গ্ৰেড 4th গ্ৰেড চাকৰিটো বা সাধাৰণ কোম্পানীৰ চকীদাৰৰ চাকৰিটো, ব্যক্তিগত কোম্পানীৰ চকীদাৰৰ চাকৰিটো স্নাতকোত্তৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে এতিয়া আবেদন জনায়, চাকৰি কৰি আছে। তেনেকুৱা বহুত দেখিছোঁ আমি। কোনোবাই ৰেলত লাইনমেনৰ কাম কৰি আছে, ক'ৰবাত কেৰাণীৰ কাম কৰিছে, কিন্তু তেওঁ খুব শিক্ষাগতভাৱে দক্ষ, তেওঁ স্নাতকোত্তৰ বা অন্যান্য ডিগ্ৰী লৈ থৈছে।
তো যদি উচ্চ শিক্ষিতখিনিয়ে সেই পদসমূহলৈ ঢাপলি মেলে তেতিয়া এই অনুতীৰ্ণ বা এই যিখিনি ছাত্ৰ ছাত্ৰীয়ে ফলাফল কিছু বেয়া হ'ল 3rd ডিভিজন পালে সেইখিনি কি হ'ব সেইটো আন এটা প্ৰশ্ন তৃতীয় হ'ল যে ফলাফল কেনেকৈ ভাল হ'ব যে যিটো ফলাফল এতিয়া ওলাইছে 63% নে 64% উত্তীৰ্ণ হৈছে কিয় ভাল হ'ব সাধাৰণ এটা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাই চৰকাৰে ভালকৈ অনুষ্ঠিত কৰিব নাই পৰীক্ষাত কোনোবা দিনাখন পেপাৰ লিক হয় কোনোবা দিনাখন কিবা এটা হয় আৰু তাৰ ফলত কি কৰিলে গোটেই পৰীক্ষাটোকেই বাতিল কৰি দিলে বাতিল কিয় কৰি দিছে পঞ্চায়তৰ নিৰ্বাচন কথাটো খোলাখুলি নকলেও কথাটো সেইটোৱে যে পঞ্চায়ত নিৰ্বাচন থকাৰ বাবে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বাতিল কৰিছে অসমত ইমান ডাঙৰ ঘটনা কৰি দিছে চৰকাৰে যে পৰীক্ষাটোত পেপাৰ বা প্ৰশ্নকাকতত খেলি মেলি হ'ল লিক হ'ল হোৱাৰ পাছত এতিয়া পৰীক্ষাটোৱেই নাপাতে পৰীক্ষাটো বাতিল কৰিলে ছাত্ৰ ছাত্ৰীক বোলে তেওঁলোকে উত্তীৰ্ণ কৰি দিলে এতিয়া উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষা বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দিলেই হ'ব কিয় যে সেই ছাত্ৰ ছাত্ৰীখিনিয়ে সেই পৰীক্ষাটো দিয়াৰ অধিকাৰ আছে সেই ছাত্ৰ ছাত্ৰীখিনিয়ে পঢ়াৰ অধিকাৰ শিক্ষা এনেও ভাৰতবৰ্ষত মৌলিক অধিকাৰ কিন্তু সেই ছাত্ৰ ছাত্ৰীখিনিক পৰীক্ষা দিবলৈকে নিদিলে এটা কথা হ'ল তাৰপিছত শিক্ষা ব্যৱস্থাটো কেনেকৈ উন্নত হ'ব কোনো এইটো কথা নকলে যে পৰীক্ষাটো যে বাতিল কৰা হ'ল কিয় বাতিল কৰিব নিৰ্বাচন গুৰুত্বপূৰ্ণ নে পৰীক্ষা গুৰুত্বপূৰ্ণ কোনটো গুৰুত্বপূৰ্ণ এই ছাত্ৰ ছাত্ৰীখিনি জীৱনক বা কেৰিয়াৰক লৈ যে হেতালি খেলা হয় সেইটোক লৈ প্ৰশ্ন কোনে কৰিব আজিকালিতো বাকী সংগঠন হওক ৰাজনৈতিক দল হওক সেইসমূহ সংবাদ মাধ্যমত জীয়াই আছে ফেচবুকত জীয়াই আছে তেওঁলোকে এইবিলাক কথা নকয় কিন্তু কেৰিয়াৰক লৈ যে হেতালি খেলিলে সেইটো কোনে এতিয়া তাৰ দায়িত্ব কোনে ল'ব যে পৰীক্ষা এটাও ভালকৈ পাতিব নোৱাৰে তাৰপিছত সেই ছাত্ৰ ছাত্ৰীখিনি পঢ়িবলৈ কিয় মন যাব ক্লাছ কৰিবলৈ কিয় মন যাব বা সেই শ্ৰেণীকোঠাত উপস্থিত হ'বলৈ কিয় মন যাব যে তেওঁলোকক যদি সাধাৰণ পৰীক্ষাতে পাতি দিব নোৱাৰে তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰী পঢ়িবলৈ কিয় মন যাব ফলাফল কিয় ভাল কৰিব ফলাফল পৰীক্ষাৰ কাৰণে কিয় প্ৰস্তুতি কৰিব গতিকে প্ৰশ্নবিলাক বহুত কিন্তু এতিয়া সেই প্ৰশ্নবিলাক কৰিব কোনে এতিয়া কথাটো হ'ল সেই ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে এই সামাজিক মাধ্যমত কথাখিনি লিখিয়ে থৈ দিলে কিন্তু সামগ্ৰিকভাৱে যদি চায় তেতিয়া অসমৰ শিক্ষা ব্যৱস্থা তললৈ গৈছে ইয়াত কোনো বিশেষ ইয়াত এটা বিশেষ ছিষ্টেম নাই ই পৰিপাটি নহয় আৰু তাত মন কৰিবলগীয়া কথা হ'ল যে যিজন মানুহ নেতৃত্বত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ নিজে শিক্ষা বিভাগৰ দশক ধৰি দায়িত্বত আছে গতিকে তেওঁ এই বিষয়টো চালি জাৰি চোৱাৰ প্ৰয়োজন আছে প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে যে কিয় এনেকুৱা হৈছে পৰীক্ষাৰ ৰিজাল্ট দিলে ঠিকেই ফলাফল দিলে ঠিকেই কিন্তু ফলাফলটো এনেকুৱা কিয় হয় ফলাফলটোত সেই আদিবাসী বা চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীখিনি পৰীক্ষাৰ ফলাফল কিয় বেয়া সেই প্ৰশ্নবিলাক কৰাৰ প্ৰয়োজন আছে কিন্তু কি যে কিন্তু হ'ল যে ছাত্ৰ সংগঠনখিনি এতিয়া সামাজিক মাধ্যমত জীয়াই আছে আৰু বাকী কংগ্ৰেছে এখন মাছৰ বজাৰ খুলিছে বজাৰখনৰ নাম হ'ল পঞ্চায়ত নিৰ্বাচন আৰু টিকেটবিলাক তেওঁলোকে বিক্ৰী কৰি আছে গোটেই কথাটোৰ সাৰাংশ সেইটো আৰু বাকী ৰাইজে এতিয়া চিন্তা কৰক যে অসমৰ শিক্ষা আৰু ছাত্ৰ ছাত্ৰী কোন দিশে গতি কৰিব ধন্যবাদ